অসমত এছাৰ আতংক নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ দিছপুৰৰ বিধায়ক আৱাসত ৰাইজৰ দল এজেপি আৰু বাওঁ শিবিৰৰ সৈতে বৈঠক কংগ্ৰেছৰ বৈঠকৰ পিছতে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে বিৰোধী শিবিৰে ভোটাৰ তালিকা সংশোধনীৰ জৰিয়তে অসমত বিষবাষ্প বিয়পোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে বিৰোধী নেতা দেৱব্ৰত শইকীয়াৰ মতে জয়ৰ সম্ভাৱনা নথকা সমষ্টিত ৩০,০০০ ভোট অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ যি এছআৰ ৰিভিজন এই ৰিভিজনৰ যোগেৰে অসমত বিষবাষ্প বিয়পাবলৈ বিচাৰিছে য'ত দেখা গৈছে যে যদি ভোটৰ জিকাৰ মাৰ্জিন মাত্ৰ ১০-২০ হাজাৰ হয় তেনে ক্ষেত্ৰত তেওঁলোকে ৩০,০০০ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰি দিয়ে ছমাহৰ ভিতৰত বিধানসভা নিৰ্বাচনত যদি কোনোবা এটা সমষ্টিত ২.৫ লাখ ভোটাৰ আছিল তাৰ ছমাহৰ ভিতৰতে এনেকুৱা ধৰণেৰে নতুন ভোটাৰৰ অন্তৰ্ভুক্তি কৰি ৩ লাখলৈকে ভোট চুৰ কৰি পেলাই কৰা হৈছে আৰু এই ভোট চুৰি বৰ্তমান সময়ত অসমত আমি দেখা পাইছোঁ আৰু লগতে ভোট চুৰি বুলি ক'লে যে ভোটৰ অন্তৰ্ভুক্তি হেয়া তাকে নুবুজায় মানুহৰ ভোটৰ তালিকাৰ যিসকলৰ নাম থাকিব লাগে নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে শিৱসাগৰ সমষ্টিটো ওলাল ডি ভোটাৰ বহুলোকে ভোট দিব নোৱাৰিব ২৬ৰ নিৰ্বাচনত ভোট চুৰিৰ বিৰুদ্ধে প্ৰবল আন্দোলনৰ হুংকাৰ অখিল গগৈৰ অসমৰ হাজাৰ হাজাৰ লাখ লাখ বৈধ ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে যি অভিসন্ধি কৰা হৈছে এইটো বন্ধ কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক দাবী উত্থাপন কৰিছোঁ সেইকাৰণে আজিৰ দিনটোত আমি অল পাৰ্টিৰ পিনৰ পৰা এতিয়া গৈ আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিম তেওঁলোকৰ ওচৰত কমপ্লেইন দিম স্মাৰকপত্ৰ দিম আৰু তাৰ পাছতো যদি এই প্ৰক্ৰিয়া বন্ধ নকৰে তেতিয়াহ'লে প্ৰবল আন্দোলন গঢ়ি তুলিব লাগিব কামৰূপ গ্ৰাম্য জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গেঙৰ অন্যতম সদস্য বুলি অভিযোগ আয়ুক্ত মিশ্ৰৰ বিৰুদ্ধে আমাৰ কামৰূপৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্লাছ ফ্ৰেণ্ড আৰু হিমন্ত বিশ্ব শৰ্মা গেঙৰ এজন প্ৰধান মানুহ দেৱকুমাৰ মিশ্ৰৰ নোহোৱাকৈ পাৰ্মিশ্যন নোহোৱাকৈ কেতিয়াও এনেকৈ এটা সমজিলা কাৰ্যালয় খুলি দি ৰাতি এনেকৈ কেতিয়াও ভোটাৰ তালিকা বদলাবলৈ দিব নোৱাৰে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ খং উঠিছে মুছলমানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিয়াৰ বাবে যোৱাকালি তেওঁ মুকলিভাৱে কৈছে যে মই মুছলমানক জুলুম কৰিমেই মুছলমানক আমি জুলুম কৰিমেই আমি আপত্তি দিমেই এই ধৰণৰ কথা মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে কিন্তু তেওঁ কৈছে কাৰণ এটা ডিজাইনত একেবাৰে দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি বকোহমা জিলাত যি ঘটনা ঘটিছে এই ঘটনাবিলাকে এইটো স্পষ্টই কৰিছে তেওঁলোকক যিয়ে ভোট নিদিব বুলি ভাবিছে তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে এই কাম কাজবিলাক কৰিছে ইফালে চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰি অহা অসম নাগৰিক সন্মিলনীয়েও চৰকাৰৰ বিৰুদ্ধে আনিছে স্বৈৰাচাৰৰ অভিযোগ ভোটাৰ তালিকাৰ পৰা মুছলমান লোকৰ নাম কৰ্তনত নাৰাজ নাগৰিক সন্মিলন ন্যায় বিচাৰি নাগৰিক সমাজে পত্ৰ প্ৰেৰণ কৰিছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীলৈ শেহতীয়াকৈ এছআৰ নামৰ সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰে ভোটাৰ তালিকাৰ পৰা এফালে অসমত শতিকাজুৰি বাস কৰি অহা সংখ্যালঘু লোকৰ নাম কৰ্তন কৰা হৈছে আৰু আনফালে হিন্দু বুলিয়ে বাহিৰৰ পৰা যিকোনো প্ৰকাৰে মানুহ আনি তেওঁলোকৰ মৰ্জিমতে অসমত ভোট দিয়াৰ পথ মুকলি কৰি দিছে অসমত এতিয়া আইন কানুন বোলা কোনো কথা নাই মুখ্যমন্ত্ৰীৰ মুখৰ কথাই আইন ইয়াৰ লগতে ৰাজ্যৰ সমূহ নাগৰিক সমাজ একগোট হ'ব লাগিব আৰু এই ঐক্যক এক জনজাগৰণৰ জৰিয়তে জনসাধাৰণৰ ঐক্যলৈ ৰূপান্তৰিত কৰিব লাগিব ব্যুৰো ৰিপৰ্ট DY365